হেল্ল' পৰি ৰেডি হ'লানে তুমি? অঁ মই গৈয়ে আছোঁ, তুমি ৰেডি হোৱা। 10 মিনিটমান লাগিব মই তোমাৰ ওচৰ পাওঁতে। নীল, তুমি কিন্তু মোক এতিয়াও কোৱা নাই মোৰ বাৰ্থডে তুমি কোনখন ৰেষ্টুৰেণ্টত পাতিবা? তোমাৰ বাৰ্থডে পাৰ্টি আজি আমি ৰেষ্টুৰেণ্টত চেলিব্ৰেট নকৰোঁ, ৰিজৰ্টত কৰিম। কিন্তু কোনখন ৰিজৰ্টত কৰোঁ তোমাক ছাৰপ্ৰাইজ দিম, এতিয়া নকওঁ। হয় নেকি মাই ডাৰ্লিং? য়েছ মাই বেবী। আহা জলদি আহা, মই ৰৈ আছোঁ। ঠিক আছে হ'ব দিয়া। সাগৰিকা, সাগৰিকা! নীল মাতিছা? এইটো টিফিন লোৱা। ঐ, এইটো কাৰ কাৰণে বনাইছ হা? তোমাৰ কাৰণে বনাইছোঁ আকৌ। মইতো কালিয়ে কৈছিলোঁ নে নাই আজি লগৰ এটাৰ পাৰ্টি আছে, তাত যাম বুলি। তই মোৰ কাৰণে এনেই টিফিনটো কিয় বনালি? এইসোপা এতিয়া এনেই নষ্ট কৰিলি নে নাই? কোনে খাব ইমানবোৰ? তাত খানা হোৱা দেৰি হ'ব বুলিহে বনাইছিলোঁ। এইবোৰ তই অকণো পেলাব নোৱাৰিবি, থৈ দেগৈ। গোন্ধালেও খাব লাগিব তই। পাৰফিউমটো ক'ত আছে? বিচাৰি পোৱা নাই যে, সেইকাৰণে মাতি আছিলোঁ। পাৰফিউমটো শেষ হ'ল। কি? তই ঘৰতেই খানি খানি শেষ কৰিলি? মইনো ক'ত পাৰফিউম খানি শেষ কৰিলোঁ? সদায় সদায় দেখোন তুমিহে খানি যোৱা। কালি তুমি টেবুলৰ ওপৰতে থৈ গ'লা। বৰ্ণালীৰ ল'ৰাটোৱে আহি পাৰফিউমটো পালেহি, গোটেই পাৰফিউমটো মাৰি মাৰি শেষ কৰি দিলে। শেষ হোৱাৰ পিছতহে মই দেখিছোঁহি। চুপ, মনে মনে থাক। তহঁতৰ পৰা মানে শান্তি নাই। লোকৰ ওপৰত পাইছ যে বস্তুৰ মূল্য নেজান। নিজে ঘটিবিচোন বস্তুবোৰৰ মূল্য, তেতিয়াহে বুজি পাবি। আঁতৰ। আগতে ইমান খং নাছিল, আজিকালি মানুহজনৰ ইমান খং হৈছে। কি হৈছে তাৰমানে? পৰি আহা। অঁ নীল ব'লা। 10টা বাজিল, নীল এতিয়ালৈকে অহা নাই। ইমান দেৰি কিয় কৰিছে বাৰু? মানুহজন এইকেইদিন কিবা এটা হৈছে, সদায় ৰাতি দেৰি দেৰিকৈ আহে আৰু ইমান মদ খোৱা হৈছে মানুহজনে। তেওঁক ভালদৰে সুধিব লাগিব কি হৈছে। নীল আহিলা? তুমি আজিও মদ খাই আহিছা? তোমাৰ কি হৈছে বাৰু? সদায় সদায় তুমি কিয় এনেকৈ মদ খোৱা হৈছা? এনেকৈ সদায় সদায় মদ খালে তোমাৰ বেমাৰ হ'ব। ঐ মনে মনে থাক। মই তোৰ পইচাৰে মদ খাইছ নেকি? ময়ে ঘটিছোঁ, ময়ে ধ্বংস কৰিম। মই ইনকাম কৰোঁ, তাই মোকেই মদ খাবলৈ মানা কৰে। তুমিতো আগতে এনেকৈ মদ নোখোৱা, সেইকাৰণেহে সুধিছোঁ। তুমি যে আজিকালি মই কিবা এটা সুধিলে ভালদৰে উত্তৰে নিদিয়া। মোক তুমি কিয় দেখিব নোৱাৰা হৈছানো? ঐ চুপ মাৰি থাক। তোক মই দেখিব নোৱাৰাই নহয়, অকল গালি পাৰাই নহয়, মাৰি পেলাম কেতিয়াবা। মাৰা তুমি মোক। তুমি মোৰ লগত এনেকুৱা কৰাতকৈ তুমি মোক মাৰি পেলোৱাই ভাল। মাৰা তুমি মোক। ঐ তই বেছি মোৰ লগত মুখে মুখে তৰ্ক কৰ, মাৰিয়ে পেলাম তোক। মাৰা মাৰা মোক, মই মৰি থকাই ভাল। ইছ ৰাম, এইকেইটা মানে সদায় সদায় কি হয় নাজানো আৰু। এইটোৱে তাৰমানে সদায় মদ খাই আহি ৰাতি ঘনীয়েকৰ লগত কাজিয়া কৰিহি। শান্তি নোহোৱা হৈছে এইকেইটাৰ পৰা। নিজেও শান্তিয়ে নাথাকে, আনকো শান্তিৰে শুবলৈ নিদিয়ে। মৰ মৰ তই মৰিলেহে মই শান্তি পাম। মৰ মৰ তই মৰ। এনেকৈয়ে মদৰ নিচাত ক'ব নোৱাৰা হৈ ঘনীয়েকক ডিঙি টিপি মাৰি পেলালে আৰু নিচাত ক'ব নোৱাৰা হৈ ওচৰতে শুই থাকিল। মোৰতো ইমান গধুৰ গধুৰ লাগিছে, একেবাৰে দাঙিব পৰা নাই। সাগৰিকা, সাগৰিকা। অঁ মই দেখোন বিচনাত শুই থকা নাই, মাটিতহে আছোঁ। সাগৰিকা, সাগৰিকা উঠাচোন, মোৰ মূৰটো বৰ বিষাইছে। মোক চাহ একাপ কৰি দিয়াচোন। এইটো ইমান দেৰিলৈ শুই নাথাকে, আজি কিয় ইমান দেৰিলৈ শুই আছে? সাগৰিকা, সাগৰিকা শুনিছানে? সাগৰিকা। হে ভগৱান, এয়া কি হ'ল সাগৰিকাৰ? তাৰমানে মই ৰাতি সাগৰিকাক ডিঙি টিপি ধৰোঁতে তাই মৰিয়ে থাকিল। হে ভগৱান, কি হ'ব এতিয়া? মানুহে যদি গম পায় মই মাৰিছোঁ বুলি, ডাঙৰ কথা হ'ব দেখোন। নাই নাই, মই কিবা এটা কৰিব লাগিব। সাগৰিকা, সাগৰিকা। ঐ কোন ক'ত আছ? এইফালে আহ। সাগৰিকাৰ কিবা এটা হৈছে, চাহিচোন কি হৈছে। মা, দেউতা ক'ত আছা? এইফালে আহাচোন। সাগৰিকাৰ কিবা এটা হৈছে। সাগৰিকা, সাগৰিকা। হেৰি বোৱাৰী কি হৈছেনো? সাগৰিকা আৰু আমাৰ মাজত নাই। কি? হঠাতে তাই কি হ'ল? তাইতো ৰাতি ভাত খোৱালৈকে ঠিকেই আছিল। অঁ ৰাতি ইহঁত দুটা কাজিয়া কৰি থকাও শুনিছিলোঁ। অঁ মই আহোঁতেও ঠিকেই আছিল, পিছত কি হ'ল জানো? ৰাতিপুৱাহে মই শুই উঠি তাইক মাতিছোঁ যে তাই মাত নাই। এতিয়া দেৰি কৰি থাকিব নালাগে, মিতিৰ কুটুমলৈ খবৰ দিয়া। বোৱাৰী দেউতাকলৈও ফোন কৰোঁ। হঠাতেনো বোৱাৰীজনী কি হ'ল জানো? কালি আবেলি তাই মোক পদূলি মূৰতে পাইছিল। মই গাঁৱৰ ফালৰ পৰা আহি থাকোঁতে তাই মোক মাতেই লগাইছে, ককা ক'ত গৈছিল বুলি। হঠাতেনো বোৱাৰীজনী কি হ'ল? মাতে কথা ইমান ভাল আছিল বোৱাৰীজনী। ক'বই নোৱাৰো মোৰ বোৱাৰীজনী হঠাতে কি হ'ল। ৰাতি ভাত খোৱালৈকে ঠিকেই আছিল, হঠাতেনো ৰাতিটোৰ ভিতৰতে কি হৈ গ'ল। হয় দেই, বোৱাৰীজনী বৰ ভাল আছিল। তাই যে এনেকুৱা এটা হ'ব ভবাই নাছিলোঁ। বোৱাৰী মাকৰ ঘৰৰ পৰা কোনোবা আহিছেনে? অঁ বোৱাৰী দেউতাক আহি আছে। মাকজনী আহিবই নোৱাৰিব, বিচনাত পৰি থকা মানুহ যে, কেনেকৈ আহিব? সেই বিচনাত পৰি থকা মানুহজনীক নিবলৈ এৰি ভগৱানে ভাল সুস্থ সবল মানুহজনীকহে নিবলৈ পালে। মাকৰ চাগে মনটো কেনেকুৱা লাগিছে। দেউতাক আহি পালেই খৰিকাত দিয়াৰ ব্যৱস্থা কৰিব লাগিব। নাই নাই দেই খুৰাদেউ, আপুনি কি কথা কৈছে? এনেকৈ খৰিকাত দিওঁ বুলিয়ে খৰিকাত দিব নোৱাৰি নহয়। ইমান সুস্থ সবল মানুহ এজনী এনেকৈ হঠাতে ঢুকাইছে। ইয়াৰ কিবা এটা তদন্ত কৰিব লাগিব। এনেকৈ মানুহ নমৰে নহয়। নিশ্চয় তাই কিবা এটা হ'ব লাগিছিল। একো নোহোৱাকৈ ঘৰৰ মানুহে গম নোপোৱাকৈ বিচনাতে মৰি আছে, এইটো বৰ ডাঙৰ কথা। আৰু আজিকালি ইহঁতৰ ঘৰত ৰাতি ৰাতি প্ৰায় কাজিয়া হৈ থকা হৈছে। আপোনালোকে জানেনে নাজানে মই নাজানো, মই কিন্তু প্ৰায়ে শুনি থকা হৈছোঁ। কালি ৰাতিও সিহঁতৰ ঘৰত কিবা কাজিয়া হৈ আছিল। সোধকচোন হয়নে নহয়? অঁ
হয় কালি ৰাতি ময়ো শুনিছোঁ কিবা কাজিয়া হৈ থকা, কিন্তু কাজিয়াখনতো বেছি ডাঙৰ যেনো লগা নাছিল। কাজিয়া ডাঙৰেই হওক বা সৰুৱে হওক, কাজিয়া সদায় কাজিয়াই। খঙৰ চোতত কোনে কি কৰে কি ঠিক আছে। খগেন, কথাটো সঁচানে? কথাটো মিছাও নহয়। আজিকালি ই ৰাতি ৰাতি সদায় মদ খাই আহে, আৰু বোৱাৰীয়ে মদ খাই অহাৰ কাৰণে তাক কিবা কিবি কয়। সেই কথাবোৰতেই কাজিয়া কৰে। আমাৰ মাজত সৰু সুৰা কাজিয়া হৈছিল হয়, কিন্তু সেই বুলি মই তাইক মাৰা নাই। মই তাইক কিয় মাৰিম বাৰু? মদ খাই খাই এনেকৈ কাজিয়া কৰি থকাৰ কাৰণে ময়ো তাক বহুত বুজাইছোঁ মদ খোৱাৰ কাৰণে ঘৰখনত অশান্তি হৈছে বুলি। সি মোৰ কথা নুশুনিলে। সি মোৰ কথা নামানি মদ সদায় খাবলৈ ল'লে, আৰু ৰাতি ৰাতি সদায় বোৱাৰীৰ লগত কাজিয়া। সি এনেকৈ কাজিয়া কৰি থকাৰ কাৰণে হয়তো বোৱাৰী নিজেও মৰিব পাৰে। আমি এতিয়া কাৰো কথা নুশুনো। বোৱাৰীৰ বাপেক আহি পোৱাৰ লগতে আমি পুলিচক খবৰ দিম। ডেড বডি পষ্টমৰ্টম কৰাৰ পিছত যি ৰিপৰ্ট আহে চাই লৈ তাৰ ব্যৱস্থা ল'ব লাগিব। কি ঠিক আছে, কোনোবাই হত্যাও কৰিব পাৰে। হত্যা কৰি নিজে মৰা বুলি কথাটো গাপ দি ৰাখিবও পাৰে। আজিকালি এইবোৰ চলিয়ে আছে। সৌৱা বোৱাৰীৰ দেউতাক পালেহিয়ে। ক'ত আছে মোৰ ছোৱালী? ভিতৰতে আছে। বিনোদ, যাচোন তেওঁ ভিতৰলৈ লৈ যা। বলক, ভিতৰলৈ বলক। হঠাতে মোৰ ছোৱালীজনী কি হ'ল বাৰু? তাই মোক কালি ফোন কৰিছিলহে। তাই এইকেইদিনতে আমাৰ ঘৰলৈ এবাৰ যোৱা কথা আছিল মাকক চাবলৈ। কালি ফোন কৰোঁতে তাই ভালেই বুলি কৈছিল। হঠাতে তাই কি হ'ল বাৰু? কি হ'ল ইয়াৰ তদন্ত কৰিব লাগিব। আমি পুলিচক খবৰ দিব লাগিব। আপুনি অহালৈহে ৰৈ আছোঁ। আমি এইটো সাধাৰণ কেছ বুলি ভবা নাই। কোনোবাই হত্যা কৰিছে বোৱাৰীক। ইয়াৰ উচিত তদন্ত কৰিব লাগিব। বলক, আপুনি ভিতৰলৈ বলক। আপোনাৰ ছোৱালী যদি নিজেই কিবা হৈ মৰিছে তেতিয়াহ'লে কোনো কথা নাই, কিন্তু যদি কোনোবাই হত্যা কৰিছে তেনেহ'লে আমি হত্যাকাৰীক সদায় নেৰোঁ। হত্যাকাৰীয়ে ইয়াৰ শাস্তি পাবই লাগিব। ছোৱালীজনী ইমান কম সময়ৰ কাৰণে পৃথিৱীলৈ আহিছিল নে? মাজনীও, তই কিয় এনেকৈ মোক একো নোকোৱাকৈ পৃথিৱীৰ পৰা গুচি গলি? তোৰ কি হৈছিল মোক নকলি কিয় তই কালি ফোন কৰোঁতে? তই যাবি যাবি বুলি মাৰে আশা কৰি ৰৈ আছিল। আজি এই খবৰটো শুনি মাৰেও বৰ কষ্ট পাইছে। তই এনেকৈ আমাক এৰি থৈ কিয় গুচি গলিগৈ? দেউতাকে বৰ কষ্ট পাইছে মনত। মতা মানুহে এনেকৈ কন্দা কটা কৰিলে বেয়াই লাগে। বৰমা, দেউতাকে ইমান কান্দিছে, শাহুৱেকেও কান্দিছে, কিন্তু গিৰিয়েকৰ চকুত চকু পানী নাই চাওকচোন। ই কিবা এটা কৰিলে নেকি বাৰু? হয় চাগে, সিয়েই মাৰিলে চাগে। সিয়ে এতিয়া হত্যা কৰি লৈ সিয়ে কথাটোক গাপ দিবলৈ চেষ্টা কৰিছে। পখিলি, যাচোন তই চকী এখন আন দেউতাকক বহিব দিবলৈ। মোৰ ছোৱালীজনী নিশ্চয় কোনোবাই মাৰিছে তাইক। তাই কেতিয়াও এনেকৈ মৰা ছোৱালী নহয়। কালি ৰাতি তাই মোক ফোন কৰিছে। তাই যদি কিবা হৈ থাকিল হয় তাই মোক ক'লে হয়। এইখন চকী, ইয়াতে বহি লওক। আপুনি কন্দা কটাখন কৰি নাথাকিব। এয়া তাইৰ ভাগ্যতেই আছিল। আপুনি কিবা এটা সিদ্ধান্ত লওক সোনকালে। আপুনি কৰা সন্দেহটোৱে আমিও কৰিছোঁ। বিয়ৈ, আপুনি বহি লওকচোন। আপুনি পুলিচক ফোন কৰক। আপোনাৰ ছোৱালীজনীৰ লগত আজিকালি ৰাতি ৰাতি প্ৰায় গিৰিয়েকে কাজিয়া কৰি থকা হৈছে। আমি শুনিয়ে থাকোঁ। আপোনাৰ ছোৱালীয়ে আপোনাক কৈছেনে নাই নাজানো, কিন্তু আমি জানো ৰাতি 1-2 বজালৈকে সিহঁতৰ ঘৰত কাজিয়া হৈ থাকে। কালি ৰাতিও কাজিয়া হৈছে। কিজানিবা সিয়ে তাইক মাৰি পেলালে। আপুনি পুলিচ মাতক। ওচৰ চুবুৰীয়া হিচাপে আমি কি ক'ব লাগে পুলিচক ক'ম। আপুনি চিন্তা নকৰিব। এইবোৰ ঘটনা আজিকালি প্ৰায় হৈ থকা হৈছে। সকলোবোৰ কথা জানিও এতিয়া হত্যাকাৰী ঘৰৰ ভিতৰতে সোমোৱাই থ'ব নোৱাৰি নহয়। ই মাৰাটোৱে হ'ব। সি কেনেকৈ বহি আছে দেখিছেনে নাই? আপোনালোকে মোক এনেই সন্দেহ কৰিছে। মই মাৰা নাই তাইক। এনেই সন্দেহ কৰিছে নেকি? সেইবোৰ পুলিচ আহিলে চব ওলাই পৰিব। বিয়ৈ, আপুনি তেনেকুৱা কিবা এটা সিদ্ধান্ত লওক। যদি মোৰ ল'ৰাই তাইক হত্যা কৰিছে তেনেহ'লে ইয়াক পুলিচে লৈ যাওক। ইয়াক গোটেই জীৱনটো জেলত ভৰাই থ'লেও মোৰ কোনো আপত্তি নাই। সি যদি সঁচাকৈ হত্যাকাৰী তেনেহ'লে আমি হত্যাকাৰীৰ লগত জীৱন কটাব নোৱাৰিম। দেউতা, তোমালোকেও মোক সন্দেহ কৰিছা? তই সন্দেহ কৰিবলগীয়া কাম কৰাৰ কাৰণে তোক সন্দেহ কৰিছে। সঁচাকৈ যদি তই বোৱাৰীক হত্যা কৰিছ তেনেহ'লে মোৰো কোনো আপত্তি নাই। ময়ে পুলিচক ক'ম। তোক গোটেই জীৱনটো জেলতে ভৰাই থ'বলৈ দিম। তই আজি এমাহমানৰ পৰা বোৱাৰীৰ লগত ৰাতি ৰাতি কিমান কাজিয়া কৰি থাক সেই কথাটো আমিও জানো। সেই বুলিয়ে যে তই মানুহ হত্যা কৰিব পাৰিবি আমি কেতিয়াও ভবা নাছিলোঁ। যদি তই সঁচাকৈ হত্যা কৰিছ তেনেহ'লে ইয়াৰ শাস্তি তই পাবই লাগিব। খুৰাদেউ, এতিয়া ৰৈ থাকি লাভ নাই। আপুনি ফোন কৰক। পুলিচে দুকোপমান দি দিলেই সঁচা কথা ওলাই যাব। আপোনালোকে পুলিচক ফোন নকৰিব। হয়, মই সাগৰিকাক মাৰিছোঁ। সাগৰিকাক মই মোৰ পত্নী হিচাপে মানি ল'ব পৰা নাছিলোঁ। মই মোৰ বৈবাহিক জীৱনত একেবাৰে সুখী নহয়। মই বেলেগ এজনী ছোৱালীক ভাল পাওঁ। আচলতে মই তাইক মাৰি পেলাম বুলি ভবা নাছিলোঁ। কাজিয়া লাগি থাকোঁতে তাই মোৰ মুখে মুখে তৰ্ক কৰি আছিল, আৰু তাই তৰ্ক কৰি থকাৰ কাৰণে মই তাইক ডিঙিত টিপা মাৰি ধৰিছিলোঁ। আৰু তাই যে মৰি থাকিব মই ভবাই নাছিলোঁ। তুমি যদি মোৰ ছোৱালীৰ লগত সুখীয়ে নহয় তেনেহ'লে তুমি কৈ মাতি মোৰ ছোৱালীক মোৰ ঘৰত থৈ নাহিলাগৈ কিয়? তাইক তুমি মাৰি পেলাব নালাগিছিল নহয়। তাইক তুমি মাৰি পেলোৱা অধিকাৰ ক'ত পালা? কোনে দিলে তোমাক সেই অধিকাৰ? তাইক মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ। এতিয়া গম পালে নহয় খুৰাদেউ, এইটো এটা হত্যাকাৰী কেছ। ই যিমানেই যি নকওঁ কিয় ইয়াক পুলিচক চঞ্জাই দিবই লাগিব। ইয়াক যদি আমি এনেকৈ ৰেহাই দিওঁ তেনেহ'লে এনেকুৱা কেছ আৰু ঘটিব। আপুনি পুলিচক ফোন কৰক। হেল্ল', এইটো থানাত লাগিছেনে? ছাৰ, মোৰ ছোৱালীক আজি তেওঁৰ স্বামীয়ে হত্যা কৰিলে, গতিকে মই আপোনালোকলৈ ফোন কৰিছোঁ। আপোনালোকে অতি সোনকালে আহক।
তেওঁ হেনো মোৰ ছোৱালীৰ লগত সুখী নাছিল। তেওঁ পৰকীয়া প্ৰেমৰ বাবে আৰু তাই যে মৰি থাকিব মই ভবাই নাছিলোঁ। তুমি যদি মোৰ ছোৱালীৰ লগত সুখীয়ে নহয়, তেনেহ'লে তুমি কৈ মাতি মোৰ ছোৱালীক মোৰ ঘৰত থৈ নাহিলাগৈ কিয়? তাইক তুমি মাৰি পেলাব নালাগিছিল নহয়। তাইক তুমি মাৰি পেলোৱা অধিকাৰ ক'ত পালা? কোনে দিলে তোমাক সেই অধিকাৰ? তাইক মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ। এতিয়া গম পালে নহয় খুৰাদেউ, এইটো এটা হত্যাকাৰী কেছ। ই যিমানেই যি নকওঁ কিয়, ইয়াক পুলিচক চঞ্জাই দিবই লাগিব। ইয়াক যদি আমি এনেকৈ ৰেহাই দিওঁ, তেনেহ'লে এনেকুৱা কেছ আৰু ঘটিব। আপুনি পুলিচক ফোন কৰক। হেল্ল', এইটো থানাত লাগিছেনে? ছাৰ, মোৰ ছোৱালীক আজি তেওঁৰ স্বামীয়ে হত্যা কৰিলে, গতিকে মই আপোনালোকলৈ ফোন কৰিছোঁ। আপোনালোকে অতি সোনকালে আহক। তেওঁ হেনো মোৰ ছোৱালীৰ লগত সুখী নাছিল। তেওঁ পৰকীয়া প্ৰেমৰ বাবে মোৰ ছোৱালীক হত্যা কৰিলে। আপোনালোকে যেন দোষীক যিমান পাৰে সিমান সোনকালে শাস্তি দিয়ে। পুলিচ আহি আছে। অপৰাধী কোনজন? এখেত ছাৰ। ৰুবি, এখেতক লৈ আহা। য়েছ ছাৰ, বলক আপুনি। এনেকৈয়ে সকলোৱে লগ লাগি হত্যাকাৰীক পুলিচৰ হাতত গোটাই দিলে।